আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে যে আজি আমি কথা পাতিম আসাম কমান্ডো বেটেলিয়নৰ কিমান যাব পাৰে ফাইনেল কাট অফ। এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতেই হেল্পফুল হ'ব গৈছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ কথাখিনি শুনি যাব। আৰু মই আপোনালোকক আসাম কমান্ডো বেটেলিয়নৰ আগতেও কাট অফ দিছিলোঁ। আজি আপোনালোকে বেছিকৈ ভয় কৰি থাকে, চবেই কমেণ্ট কৰি আছে দাদা আসাম কমান্ডো বেটেলিয়নৰ কিমান কাট অফ যাব, আপোনালোকে ডিমটিভেট হৈ গৈছে। এই ভিডিঅ'টো চোৱাৰ পিছত মই আপোনালোকক কথা দিছোঁ, গ্যাৰাণ্টি দিছোঁ, আপোনালোকৰ কনফিউজবিলাক সকলোবিলাক ক্লিয়াৰ হৈ যাব এই ভিডিঅ'টো আপোনালোকে চোৱাৰ পিছত। আৰু আসাম কমান্ডো ভিডিঅ' মই আগতে ভাল ভিডিঅ' বনাই গৈছোঁ, আজিও এটা দি যাম আপোনালোকৰ কিমান ফাইনেল কাট অফ, আপোনালোকৰ কিমান যাব পাৰে মানে ফিজিকেলত। চাইকমেটিক্সৰ কথা নকওঁ, ফিজিকেলত আপোনালোকৰ কিমান কাট অফ যাব। আপোনালোকে নিশ্চয় গম পাইছে চাইকমেটিক্সত আপোনালোকৰ আসাম কমান্ডো 20 মাৰ্ক আছে। আৰু সিদিনাখন CM ছাৰে এটা কথা আপোনালোকক ঘোষণা কৰি দিছে, 27 তাৰিখে আপোনালোকৰ আসাম কমান্ডো বেটেলিয়নৰ আপোনালোকৰ কাট অফ লিষ্ট আহি যাব। আৰু 164 পোষ্টত আগতে CM ছাৰে কৈছিলে পোষ্ট ইনক্ৰিজ হ'ব, এতিয়া বহুতে মনতে ভাবি আছে পোষ্ট বাঢ়িব নেকি। CM ছাৰে দিনাখন স্পষ্টকৈ কৈ গ'ল আপোনালোকৰ আসাম কমান্ডো বেটেলিয়নত কোনো পোষ্ট নেবাঢ়ে। আৰু নতুন ভেকেঞ্চি কথা ক'ব নাযাওঁ, 35,000 ভেকেঞ্চি আহিব কৈছে, কিন্তু কমান্ডোতে আহিব নে পুলিচতে আহিব ক'তো কোৱা নাই। তো CM ছাৰে এটাই কৈছে কমান্ডো যে নতুন বেটেলিয়ন, গতিকে কমান্ডোত ভেকেঞ্চি অহাটো বহুতেই টান, নাহিব বুলিও নকওঁ, হয়তো আহি যাবও পাৰে। 35,000 ভেকেঞ্চি যেতিয়া CM ছাৰে এৰিম বুলি কৈছে, যিসকলে পাব তেখেতলোকক CM ছাৰে ধন্যবাদ দিছে, আৰু যিসকলে নাপাব তেখেতলোককো CM ছাৰে ধন্যবাদ দিছে। আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰি থাকক। এতিয়া শুনক, এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে আসাম কমান্ডো বেটেলিয়ন আপোনালোকৰ 27 তাৰিখে আপোনালোকৰ কাট অফ লিষ্ট আহিব, আৰু আপোনালোকে 1 এপ্ৰিলৰ তাৰিখে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, আৰু আপোনালোকৰ 8 এপ্ৰিলত আপোনালোকৰ চাইকমেট্ৰিক হ'ব। গতিকে চাইকমেট্ৰিক হ'ব। আপোনালোকৰ আসাম কমান্ডো বেটেলিয়নটো কিমান যাব পাৰে কাট অফ মই কৈ দিম। এতিয়া আপোনালোকৰ যিটো SC কাষ্ট আপোনালোকে নিশ্চয় গম পায়, টোটেল আসাম কমান্ডো বেটেলিয়নৰ ফিজিকেল 80 মাৰ্ক আছিল। 80 ভিতৰত এতিয়া আপোনালোকে নিশ্চয় গম পায় বহুতে 70 পাইছে, 70 পাইছে, 71 পাইছে, 72 পাইছে, 73, অল আসামত কিমান পাইছে 74 লৈকে অল আসামত পাইছে, 75ৰ ওপৰত কোনো পোৱা নাই। গতিকে আপোনালোকৰ কিমান যাব পাৰে কাট অফ। যদি আপোনালোকে বহুতে ভাবি আছে 164 পোষ্টত 164 কেণ্ডিডেট নেমাতে, আপোনালোকৰ কেণ্ডিডেট মাতিব টোটেল 328টা কেণ্ডিডেট মাতিব। কেনেকৈ 328টা কেণ্ডিডেট মাতিব আপোনালোকে হিচাপ কৰক, 1:2কৈ মাতিলে আপোনালোকৰ 328টা কেণ্ডিডেট মাতিব পাৰে। আৰু এটা সিদিনাখন CM ছাৰে কৈ গৈছে আপোনালোকক, তো চেম যদি নাম্বাৰ হৈ যায় বা এনেকুৱা যদি হৈ গ'ল বোলে 66 বা 67 বহুতে যদি পাই যায়, তেতিয়া CM ছাৰে কৈছিলে 1:2 ঠাইত 1:2 আপোনালোকৰ 4ও হ'ব পাৰে, 5ও হ'ব পাৰে। যদি CM ছাৰৰ কথাটো শুনা নাই, মই নেক্সট ভিডিঅ'ত দি দিম, লাগিলে যদি আপোনালোকে শুনিব বিচাৰে কমেণ্ট কৰিব। তো CM ছাৰে কৈছিলে 1:2 হ'ব পাৰে, 1:2কে আছিলে অফিচিয়েলি নটিছৰ মতে, কিন্তু অফিচিয়েলি নটিছত আছে আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 2টা মাতিব মানে চাইকমেট্ৰিক টেষ্টত কমান্ডো। কিন্তু CM ছাৰে দিনাখন কৈছে 1:2 ঠাইত 1:4ও হ'ব পাৰে, 5ও হ'ব পাৰে, তাত কোনো ধৰা বন্ধা কথা নাই। গতিকে CM ছাৰৰ কথা মতে এটা কথাই গম পাই যে আপোনালোকক মই আগৰ পৰাই কৈ আহিছোঁ, আগৰ পৰাই মোৰ ভিডিঅ'বিলাক আপোনালোকে যদি মোৰ ছাবস্ক্ৰাইবাৰ হয়, মোৰ ছাবস্ক্ৰাইবাৰখিনিয়ে কথাটো গম পায়। যদি নতুন ছাবস্ক্ৰাইবাৰ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো মই আগৰ পৰাই কৈ আহিছিলোঁ যে আপোনালোকক আসাম কমান্ডো বেটেলিয়ন আপোনালোকক চান্স দিব, বহুত বেছি এটা চান্স দিব। কি কাৰণে চান্স দিব, পোষ্ট যেতিয়া নাই বহা আপোনালোকক 100% চান্স দিব। আপোনালোকৰ এইবাৰ ভাইবাৰত বহুত এটা কম্পিটিশ্যন হ'ব। গতিকে আপোনালোকৰ কিমানটো কাট অফ যাব পাৰে মই কৈছোঁ। SC কাষ্টৰ যদি আপোনালোকে 66 যদি পাই আছে, আপোনালোকে নিশ্চিন্ত মনে থাকক, আপোনালোকৰ 66 মানৰ পৰা SC কাষ্টৰ আহি যোৱা বহুতেই চান্স আছে। আৰু আপোনালোকৰ STPৰ আপোনালোকৰ 67 মানৰ পৰা আপোনালোকৰ কাট অফ যোৱা বহুত চান্স আছে। আৰু আপোনালোকৰ OBC আৰু MOBC আপোনালোকৰ 66ৰ পৰা মানে বহুত চান্স আছে, 66 পইণ্ট হয়তো লাগিব পাৰে, পইণ্টৰ পৰা চান্স আছে। আৰু চবচে কাট অফ কম যাব 3টা কাষ্টৰে কাট অফ যাব, মানে 3টা হেৰিৰ কেটেগৰী কম যাব। আপোনালোকৰ এটা হ'ল আপোনালোকৰ স্পৰ্টছত কাট অফ কম যাব, আৰু এটা হ'ল STHত কাট অফ কম যাব, আৰু এটা হ'ল আদিবাসীত আপোনালোকৰ কাট অফ কম যাব। STHত কিমান কাট অফ যাব, স্পৰ্টছত কিমান কাট অফ যাব, আৰু আদিবাসীত কিমান কাট অফ যাব আমি ডিটেইলছত কথা পাতিম। বাকীখিনি মই এতিয়া আপোনালোকক কৈ ল'লোঁ। OBC আৰু MOBC আপোনালোকৰ 66 যোৱা এটা চান্স আছে, হয়তো ফাইনেল কাট অফ বুলি কোৱা নাই, 66 প্লাছো হ'ব পাৰে, মানে 66ৰ পৰা আপোনালোকৰ নাম অহা চান্স আছে। আৰু আপোনালোকৰ SC কাষ্টৰ আপোনালোকৰ 66ৰ পৰা আপোনালোকৰ নাম হোৱা চান্স আছে। OBC আৰু MOBC 66 ক'লো, আৰু ST কাষ্টৰ 66। আপোনালোকৰ মোৰ লগৰ এটা দীপাংকৰ বুলি কয়, লখিমপুৰৰ লোৱা, সি 69 পাইছে। তুমি টেনশ্যন নকৰিবা, ধুনীয়াকৈ তুমি বিন্দাছ চাইকমেট্ৰিক্সৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা। মোৰ দীপাংকৰ বুলি কয়, SC কাষ্টৰ সি 69 পাইছে, সি আৰ্ণ ৰিজাৰ্ভতে যাব। মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ 69 আৰ্ণ ৰিজাৰ্ভত যাব SC কাষ্টৰ। আৰু আপোনালোকৰ OBC MOBC আপোনালোকৰ 66 যদি পাইছে, কোনোবাই যদি 69ও পাইছে, OBC MOBCও আপোনালোকৰ আৰ্ণ ৰিজাৰ্ভত যাব। মই এইটো গ্যাৰাণ্টি দি ক'ব পাৰোঁ। আপোনালোকে পিছত কাট অফ মৰাৰ পিছত আপোনালোকে ভিডিঅ'টো লাগিলে ছেভ কৰি ৰাখক, আপোনালোকে পিছত মোক কমেণ্ট কৰি জনাব কাট অফটো মৰাৰ পিছত।
এতিয়া হল আপোনালোকৰ স্পৰ্টছৰ কিমান যাব পাৰে কাট অফ স্পৰ্টছৰ কাৰণে সিএম ছাৰে সেইদিনাখন এটা ভিডিঅ'ত সিএম ছাৰে কৈছে সিএম ছাৰে কোৱা মতে যদি কাম কৰে তো সিএম ছাৰে কৈছে স্পৰ্টছৰ ল'ৰাখিনি সবকে চাকৰি দিয়া কথা আছে যদি স্পৰ্টছৰ ল'ৰাসকলক যদি স্পৰ্টছৰ ল'ৰা আৰু ছোৱালীসকলক যদি চাকৰি দিয়ে মানে বহুতেই চান্স পাব গতিকে সিএম ছাৰে যদি স্পৰ্টছৰ ল'ৰাখিনি যদি সঁচাকৈ চান্স দিব বিচাৰিছে এইটো স্পৰ্টছৰ কাট অফটো কথা ক'ব পৰা নাযায় গতিকে তথাপিতো মই স্পৰ্টছৰ কাট অফ এটা কৈছোঁ 65 যদি কোনোবাই পাই থৈ দিছে বা 60 প্লাছ পাই থৈ দিছে স্পৰ্টছ আপোনালোকৰ 65 মান কাট অফ যোৱাৰ বহুতেই চান্স আছে আৰু ছোৱালীবিলাকৰ স্পৰ্টছ আপোনালোকে যদি 52 পাই আছে আপোনালোকে নিশ্চিন্ত মনে থাকক 52 প্লাছ কাট অফ যাব বা 52 যদি পাইছে আপোনালোকে টেনশ্যন নাইকিয়াকৈ থাকক আৰু এছচি এইচৰ বহুত কাট অফ কম পায় হয়তো আপোনালোকৰ 65ও কাট অফ যাব হয়তো 65ৰ তলতো কাট অফ যাব বা এছটি এইচৰ তেখেতলোকৰ কাট অফ বহুত কম কাট অফ 61 কাট অফ সৰি ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ 21 কাট অফ গৈছে 21 কাট অফ গৈছে আৰু আমাৰ আদিবাসীও তেনেকৈ সেম হ'ব আদিবাসী আৰু স্পৰ্টছৰ মোৰ মতে 65 যোৱা চান্স আছে কিন্তু তাৰ পইণ্টত বেছি হ'ব পাৰে ধৰক স্পৰ্টছত যেনিবা আপোনালোকৰ 65.32 এনেকুৱাও আহি যাব পাৰে আৰু তেনেকৈ আদিবাসীৰো আপোনালোকৰ 65 পইণ্ট এনেকুৱা সামথিং আহিব পাৰে আৰু আপোনালোকৰ এছটি এইচৰো আপোনালোকৰ তেনেকুৱা 65 পইণ্ট সামথিং এনেকুৱা কাট অফ আহিব পাৰে তো মই যে কোৱা নাই যে এইটোৱে যে ফাইনেল কাট অফ যাব পাৰোঁ কাট অফটো মই এটা আপোনালোকক এটা সবিশেষ দিছোঁ বা এটা আপোনালোকৰ মটিভেশ্যন ভিডিঅ' হিচাপে গৈছে এইটো কাট অফ ভিডিঅ' নহয় মই কাট অফৰ ভিডিঅ' আপোনালোকক বহীত লিখি ধুনীয়াকৈ এনালাইচিছ কৰি বুজোৱা হৈছে আপোনালোকে সেই ভিডিঅ'টো নিশ্চয় চাইছে যদি আপোনালোকৰ কাট অফত কোনো কনফিউজ নাই তথাপিতো মই আপোনালোকক কৈ দিছোঁ মই আপোনালোকৰ এইটো প্লাছ মটিভেশ্যন ভিডিঅ' হৈছে আৰু প্লাছ মই যিমানটো জোখত কৈছোঁ কাট অফটো আপোনালোকৰ সিমানটো জোখতে যাব ইমানো অভাৰ কাট অফ নাযায় আপোনালোকে মনত ৰাখক এতিয়া আমি কথা পাতিম জেনেৰেল কাষ্টৰ আপোনালোকৰ 68 যদি 68 যাব পাৰে জেনেৰেল কাষ্টৰ কাট অফ আৰু 68 বা 69 জেনেৰেলৰ কাট অফ যোৱা বহুতেই চান্স আছে 68 বা 69 70 জেনেৰেলৰ কাট অফ নাযায় আপোনালোকে লিখি থওক 70 জেনেৰেলৰ কাট অফ নাযায় জেনেৰেলৰ খুব বেছি কাট অফ গ'লে আপোনালোকৰ 68 বা 69 জেনেৰেলৰ কাট অফ যোৱা চান্স আছে গতিকে জেনেৰেলৰ যদি 68 69 কাট অফ যায় বাকী কাষ্টবিলাকৰ আপোনালোকৰ কম কাট অফ যাব জেনেৰেলৰ আপোনালোকে নিশ্চয় গম পালে আপোনালোকে বেয়া নাপাব মই আপোনালোকৰ কাট অফ হাই যাব এবাৰ ল'ৰা ছোৱালীবিলাকে বহুত কম্পিটিশ্যন আছে গতিকে মই সেই কম্পিটিশ্যনটো হাই হৈছে আপোনালোকৰ জেনেৰেলৰ যদি কোনোবাই যদি 68 পাই থৈ দিছে বা 69 পাই থৈ দিছে আপোনালোকে নিশ্চিন্ত মনে থাকক 68 পালো জেনেৰেলত আপোনালোকৰ নাম আহিব এতিয়া আপোনালোকে নিশ্চয় গম পালে এছচিৰ কাষ্টৰ কিমান কাট অফ যাব এছটি পিৰ কিমান কাট অফ যাব এছটি এইচৰ কিমান কাট অফ যাব আৰু অবিচি এমঅবিচিৰ কিমান কাট অফ যাব আৰু আপোনালোকৰ স্পৰ্টছৰ কিমান কাট অফ যাব আপোনালোকক মই ডিটেইলছত কৈ দিলোঁ আপোনালোকে চাগে নিশ্চয় কথাখিনি বুজি পালে আপোনালোকে নিশ্চিন্ত মনে থাকক আপোনালোকৰ 27 তাৰিখে কাট অফ আহিব কাট অফত আপোনালোকৰ 100% নাম আহিব মই গ্যাৰান্টি দি কৈছোঁ আৰু আপোনালোকে সাইকোমেট্ৰিক্সৰ কাৰণে ভালকে প্ৰিপাৰেচন কৰি থাকক আৰু মই যিমানটো জোখত কৈ গ'লো আপোনালোকে ভিডিঅ'টো সেভ কৰি ৰাখক কিমানটো জোখতে আপোনালোকৰ কাট অফ যায় তাতকৈ ইমানো বেছি যায় খুব বেছি 2-1 হ'ব পাৰে কিন্তু অভাৰ কাট অফ নাযায় বহুতে কৈ আছিলে আগতে 70 প্লাছ কাট অফ যাব মই লিখি দিব পাৰোঁ কোনো কাষ্টৰে 70 প্লাছ কাট অফ নাযায় যদিহে 70 প্লাছ কাট অফ যায় জেনেৰেলৰ যোৱাটো চান্স থাকিব পাৰে তাকো মই কৈছোঁ 100ৰ ভিতৰত 1% জেনেৰেল 1%হে কৈছোঁ 100ৰ ভিতৰত 1% আপোনালোকে মনত ৰাখক 100ৰ ভিতৰত 1% জেনেৰেলৰ 70 কাট অফ যাব পাৰে কিন্তু মই বাকি ক'ব পাৰোঁ কনফিডেন্সৰ 99% জেনেৰেলৰ আপোনালোকৰ 68 বা 69ৰ পৰা নাম আহিব এছটিপিৰ আপোনালোকে ধৰি লওক 67 আৰু আপোনালোকৰ এছচিৰ কাষ্টৰ 66 অবিচি আৰু এমঅবিচি 66 আদিবাসীৰ আপোনালোকৰ স্পৰ্টছৰ আৰু আদিবাসী স্পৰ্টছৰ আপোনালোকৰ আৰু এছটি এইচৰ আপোনালোকৰ 65তকৈ তলতো কাট অফ কম যাব তলতো কাট অফ যাব পাৰে হয়তো মই আপোনালোকক ক'বলৈ নাযাওঁ 65ৰ এছটি এইচৰ বা আদিবাসী বা স্পৰ্টছৰ তলতো কাট অফ কম যাব পাৰে গতিকে আপোনালোকে টেনশ্যন নকৰিব আপোনালোকে 27 তাৰিখে ৱেইট কৰক আৰু ভিডিঅ'টো চেভ কৰি ৰাখক আপোনালোকে হয় নে নহয় আপোনালোকে প্ৰমাণ কৰি চাব পাৰিব আৰু মোৰ চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰ আহিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে এনেধৰণে ভিডিঅ'বিলাক যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰে আমি এটা ভাল মটিভেশ্যন পাওঁ আৰু শেষত মই আপোনালোকক ফালৰ পৰা এটাই ৰিকুৱেষ্ট কৰোঁ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ ভিডিঅ'টো চাই হেল্পফুল হ'লে আৰু মই যিমানটো কাট অফ ক'লোঁ কাট অফটোৰ লগত আপোনালোকৰ মতামত কি জনাব কাট অফটো মই যিটো জোখত কৈ গ'লোঁ আপোনালোকে ছেটিছফাই হয় নে নহয় সেই কথাটো জনাব যদি ছেটিছফাই নহয় আনছেটিছফাই বুলি জনাব যদি ছেটিছফাই হয় ছেটিছফাই বুলি জনাব তেতিয়া ভাল লাগিব আৰু আপোনালোকে যিমান পাৰে মই আপোনালোকৰ ৰিকুৱেষ্ট কৰি কৈছোঁ আপোনালোকে লাগিলে ছাবস্ক্ৰাইব নকৰিব আপোনালোকে এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ড সমনীয়াবিলাকৰ লগত শ্বেয়াৰ কৰি দিব যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে মোৰ কাৰণে ভাল লাগিব বা ইমান এটা হেল্পফুল বনোৱা মোৰো লাভ থাকিব গতিকে পাৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰক এটা কমেণ্ট কৰক আৰু ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিয়ক ছোৱালীকো শ্বেয়াৰ কৰি দিয়ক ছোৱালীসকলক কৈ গ'লে মই আপোনালোকে 53 প্লাছ পাই আছে যদি টেনশ্যন ল'ব নালাগে কাৰণ কেলৈ ছোৱালী অবিচি এমঅবিচি বুলি কোনো চিষ্টেম নাই ছোৱালী গতিকে স্পৰ্টছৰ আপোনালোকে তেতিয়া আপোনালোকৰ কাষ্ট ৱাইজত নাযায় আপোনালোকৰ 52 যাব আৰু বহুতে মোক কমেণ্ট কৰি আছে দাদা এইটো কামাণ্ডো সদায় আপোনালোকৰ ষ্টেট ৱাইজৰ কাট অফে হয় গতিকে আপোনালোকৰ এইটো ষ্টেট ৱাইজৰ কাট অফ যাব ইমানো কাট অফ নাযায় মই যিমানত কৈছোঁ সিমানতে থাকিব ভিডিঅ'টো ভাল লাগিলে যদি মই আপোনালোকক আকৌ লাষ্টত কৈছোঁ এটা কমেণ্ট আৰু প্লিজ শ্বেয়াৰ কৰি দিব ধন্যবাদ